পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি ৰবিবাৰ বন্ধবাৰ বুলি এবাৰ ফুৰিবলৈ ওলাই আহিছো। আমি ফিগু লগতে পৰিয়ালবৰ্গ চাব আমাৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোককো দেখাবলৈ চেষ্টা কৰিম। নিশ্চয় আপোনালোকো আনন্দিত হ'ব আমাৰ লগতে। सरायघाट का पुल मिल जाएगा। আহোম আৰু মোগলৰ মাজত হৈছে শৰাইঘাটৰ যুদ্ধ। আৰু আহোঁতে নতুনখনে আহিম এইখন। ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰ। আমি আহি পালোঁ কলাক্ষেত্ৰ, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ। আমি এতিয়া ভিতৰলৈ সোমাই আছোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ। অতি প্ৰখৰ ৰ'দ তথাপিতো আমি প্ৰৱেশ কৰিছোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত প্ৰৱেশ কৰি সঁচাকৈয়ে বহুত ভাল লাগিছিলে। ইমান এটা সুন্দৰ পৰিৱেশ, সেউজীয়া, তাতেই আকৌ সুধাকণ্ঠ ভূপেন হাজৰিকাৰ বহুত ভাল লগা গীতবোৰে আমাক মন আনন্দিত কৰিছে। কলাক্ষেত্ৰৰ এই সুন্দৰ পৰিৱেশত অৰ্থাৎ বাহিৰৰ পৰিৱেশটোত ভূপেন হাজৰিকাৰ জনপ্ৰিয় গীতবোৰে সঁচাকৈয়ে এই পৰিৱেশ সুন্দৰ কৰি ৰাখিছে আৰু সকলোৱে আনন্দিত হয় বুলি আমি ভাবিছোঁ। আমাৰ লগতে আমি যিহেতু আনন্দিত হৈছোঁ, ইয়াত যিসকল লোক পৰ্যটক বা আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকল ইয়াত চাবলৈ আহে, এটা যিহেতু অসমৰ গৌৰৱ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ। আমি আহি পালোঁ মূল সংগ্ৰহালয়লৈ। ইয়াতে ভাৰতৰত্ন ভূপেন হাজৰিকাৰ সংগ্ৰহালয়, লগতে অসমৰ সমূহ সংস্কৃতি, থলুৱা বাদ্য শিল্পকে আদি কৰি সকলো সংৰক্ষিত হৈ আছে। আমি এতিয়া প্ৰৱেশ কৰিছিলোঁ ভূপেন হাজৰিকাৰ সংগ্ৰহালয়। তাত যিহেতু কেমেৰা ভিডিঅ' কৰাৰ নিষেধাজ্ঞা জাৰি আছে, গতিকে আমি তাৰ ভিতৰ চৰা দেখুৱাবলৈ আপোনালোকক সক্ষম নহ'লোঁ, কিন্তু আমি চাই আনন্দিত হৈছোঁ। সকলোখিনি বস্তু দেখি নিজকে ধন্য মানিছোঁ। আৰু লগতে আমাৰ যিটো সংগ্ৰহালয় অসমৰ সমগ্ৰ কৃষ্টি সংস্কৃতি লগতে শিল্পকলা ইয়াত সংৰক্ষিত আছে, চাই আনন্দিত হৈছোঁ। কিছু অংশ আপোনালোকক দেখুৱাবলৈ আমি চেষ্টা কৰিছোঁ।
আমি কলাক্ষেত্ৰৰ ভিতৰচোৱা সম্পূৰ্ণকৈ চাই আমি তাৰ পৰা ওলাই আহিছোঁ পুনৰ এটি নতুন স্থান চোৱাৰ মানসেৰে ভিডিঅ'টো চাই থাকিব আপোনালোকে চেণ্টাৰ মই ওপৰত যাবা ভাল হ'ব এনেদৰে হঠাতেই আমাৰ এটি বিসংগতি আহিল আমি লিফ্টেৰে ওপৰলৈ গৈ আছিলোঁ গৈ থাকোঁতে হঠাৎ লিফ্টটো মাজতে ৰৈ গ'ল দৰ্জাখন এবাৰ খোলে এবাৰ বন্ধ হয় কিন্তু আমি য'ত যাব বিচাৰিছিলোঁ তাত যাব পৰা নাছিলোঁ গতিকে এটা ডাঙৰ সমস্যাত আমি পৰিছিলোঁ তথাপিতো তাত থকা লিফ্টৰ ভিতৰত থকা যিটো কণ্টেক্ট নাম্বাৰ তাত কল কৰাত তেখেতসকলে সঁচাকৈয়ে ধুনীয়া এটা ৰেছপন্স দিলে আৰু কম সময়ৰ ভিতৰতে আমাক এই লিফ্টৰ পৰা ওলাই অহাৰ সুবিধাকণ কৰি দিয়াৰ বাবে আমি তেখেতসকললৈ ধন্যবাদো জ্ঞাপন কৰিছোঁ আৰু ওলাই আহিহে মনটো বহুত ভাল লাগিছিলে এতিয়া আমি আহি পালোঁ শ্ৰদ্ধাঞ্জলি কানন সঁচাকৈয়ে ভাল লগা মনোৰম দৃশ্যৰে পৰিপূৰ্ণ শ্ৰদ্ধাঞ্জলি কানন বহুত ভাল লাগিলে আৰু গেটত লমহে